নমস্কাৰ বন্ধুসকল, আপোনালোকক আদৰণি জনাইছোঁ মোৰ চেনেলৰ লগতে অন্য এটা ভিডিঅ'লৈ। আপোনালোকে থাম্বনেইলটো চাই গম পাইছে যে আজি ভিডিঅ'টো কি হ'ব। ভিডিঅ'টো হৈছে এটা গছপুলি কম খৰচতে কেনেকৈ ৰুব পাৰি। প্ৰথম কথা, এটা গছপুলি ৰুবলৈ এটা বেৰা প্ৰয়োজন। বেৰা বা ঘাঁহ কি কয় সেইটো কমেণ্টত আপুনি জনাই দিব। মই বেৰা বুলি কৈছোঁ, এটা প্ৰয়োজন। বেৰা হ'লে বাঁহৰ বা এই আৰু এটা এনেধৰণৰ। তো মই ভিডিঅ'টো কৈছোঁৱে যে কম খৰচত এটা গছপুলি কেনেকৈ ৰুব পাৰি। বিশেষকৈ প্ৰথমে আহিব বেৰাটো, তাৰপিছত আহিব পুলিটো। আমি মই দেখুওৱা সেই বেৰাটো আৰু বাঁহৰ বেৰাটো নলৈ আমি এটা কম খৰচতে বেৰা আমি নাপাওঁ। সেইটো বেৰা হৈছে এইটো। আমি দোকানলৈ গৈ এনেকুৱা ধৰণৰ আলু বস্তা আনি আমি বেৰা বনাই এটা পুলি ৰুব পাৰোঁ। আৰু লগতে আমি এটা গছপুলি নিকিনাকৈও বৰ্তমান সময়ত এইটো ছিজনত আমি ৰুব পাৰোঁ। যিহেতু আপোনালোকে জেঠ আহাৰমহীয়া টেঙা আমেই হওক মিঠা আমেই হওক খাই পিনি বাৰীত পেলাই দিয়ে। হয়তো আপোনালোকৰ বাৰীত এনেকুৱা ধৰণৰ পুলি ওলাই আছে, আপোনালোকে তাকো নিজৰ বাৰীখনতে ধুনীয়াকৈ এটা এটাকৈ ৰুই দিব পাৰে বা আলি কাষতো ৰুব পাৰে। যেনেধৰণে মই আপোনালোকক দেখাইছোঁ, আমাৰ বাৰীত এনেধৰণে আছে। এইখন হৈছে বাৰীখন, আৰু এয়া হৈছে এইটো ধৰণৰ। এতিয়া আমি আম পুলিটো খাই এনেকৈ বাৰীলৈ পেলাই দিওঁ। এইটো এটা আম পুলি, আৰু আপোনাৰ এইটো এটা আম পুলি, সৰুটো এটা আম পুলি, সেইটো এটা আম পুলি। আমি ইয়াত এনেকৈ আপোনাৰ ধৰি লওক অ'টা আছে। আমি যদি এনেকৈ লাইন টাই ৰুই দিওঁ তেতিয়াও তাতে ৰুব পৰা যায়। বা আমি ইয়াৰ পৰাই এটা বা দুটা বা তিনিটা তুলি নি পিনি আমি গছপুলি নাৰ্চাৰীলৈ নগৈয়ে আমি ঘৰতে বৰ্তমান আম পুলি ৰুব পাৰোঁ। এনেধৰণে আমি এটা পুলি বাৰীৰ পৰাই তুলি নি আমি কম খৰচত এটা গছপুলি ৰুব পাৰোঁ। এয়া চাওক, দুদিনমানৰ আগতে আমি দুজন ভাস্কুতি বুঢ়াগোহাঁই আৰু মই দুয়ে মিলি খুব কম খৰচতে গছপুলি ৰুবলৈ যত্ন কৰিছিলোঁ। এয়া চাওক, কুঁহিপাত মেলিছে, পুলিটো বাচিবলৈ আৰম্ভ কৰিছে। মই কোৱা যিটো ঘেৰা বা বেৰা, এইটো আলু বস্তা, সেই আলু বস্তাতে আমি ৰুবলৈ যত্ন কৰিছোঁ। এয়া চাওক, অলপ বাচি। ধন্যবাদ। ভিডিঅ'টো কেনে পালে এটা কমেণ্ট কৰি জনাব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই। নমস্কাৰ।